নমস্কাৰ, মই আচলতে অপূৰ্ব জগতে লৈ আহিছোঁ 20 জুলাই শনিবাৰ ৰাশিফল। আৰু এই ৰাশিফল আৰম্ভ কৰাৰ আগতে আপোনালোকৰ এটা সৰু অনুৰোধ, যদি ফেচবুকত চাই আছে আমাৰ এই ভিডিঅ' তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু যদি ইউটিউবত চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজিৰ ভিডিঅ'সমূহ আপুনি সহজে পায়। বন্ধুসকল, এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ। আজি হ'ল 20 জুলাই 2024 শনিবাৰ। অসমীয়া লেখে আজি আহাৰ মাহৰ 4 দিন। আজি সূৰ্যোদয় পুৱা 4:47 আৰু সূৰ্যাস্ত সন্ধিয়া 6:14। আজি তিথি হ'ল শুক্লা চতুৰ্দশী তিথি, নক্ষত্ৰ পূৰ্বাচৰ নক্ষত্ৰ, যোগ বৈদিতি, কৰণ হ'ল গড়কৰণ। আজি যদি কোনো শিশুৰ জন্ম হয় তেওঁৰ ৰাশি হ'ব ধনু ৰাশি, আৰু আদ্য ঋতু হ'লে তেওঁ হ'ব শুভগা যোগ। বন্ধুসকল, এতিয়া আহিছোঁ মূল ভিডিঅ'লৈ। যদি আপোনাৰ মেষ ৰাশি হয় তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে পজিটিভ। আজি আপোনাৰ যিকোনো শুভ কাম আৰম্ভ কৰিব পাৰে আৰু আপোনাৰ সকলো ক্ষেত্ৰতে আজি লাভ হ'ব, অৰ্থাৎ আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব। শিক্ষকসকলৰ বা যিসকলে পঢ়া শুনা কৰি আছে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজি ভাল দিন। তেওঁলোকৰ মান সন্মান পোৱাৰ যুগ, তেওঁলোকৰ বিদ্যাৰ উন্নতিৰ যুগ আছে আজি, গতিকে আজিৰ দিনটো তেওঁলোকৰ কাৰণে শুভ। যদি আপোনাৰ বৃষ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে পজিটিভ দিন। আপুনি কৰা কামৰ ভাল ৰিজাল্ট পাব, আৰ্থিক দিশটো উন্নত হ'ব, ব্যৱসায় বাণিজ্য আপোনাৰ উন্নত হ'ব, ৰাজহুৱাভাৱে আপুনি সন্মানিত হ'ব। গতিকে আজি যিকোনো ক্ষেত্ৰতে আপোনাৰ পজিটিভ দিন, নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে। যদি আপোনাৰ মিথুন ৰাশি তেনেহ'লে আজিৰ দিনটো বৰ এটা ঠিক নাথাকে, মানসিক অশান্তি বৃদ্ধি পাব, ঘৰুৱা সমস্যাবোৰ মূৰ দাঙি উঠিব। আজি আৰ্থিক দিশটো আপোনাৰ বৰ এটা ঠিক নাথাকিব, গতিকে সকলো ক্ষেত্ৰতে আপুনি অলপ সাৱধান হ'ব। যদি আপোনাৰ কৰ্কট ৰাশি হয় তেনেহ'লে আপোনাৰ ক্ষেত্ৰত বৰ এটা ঠিক নাথাকে, ঘৰুৱা সমস্যা বৃদ্ধি পাব, আৰ্থিক দিশটো সাংঘাতিকভাৱে লোকচান, বিশেষকৈ স্বাস্থ্যত আপুনি ধ্যান দিবই লাগিব, অন্যথা আপোনাৰ ক্ষেত্ৰত বহুত লোকচান হ'ব। আৰু নতুন কাম আপুনি কোনো ক্ষেত্ৰতে আজি আৰম্ভ নকৰিব। যদি আপোনাৰ সিংহ ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ সকলো ফালে ভাল দিন, জয় জয়ময় দিন। গতিকে যিকোনো ক্ষেত্ৰতে আপোনাৰ সহায়ৰ হাত আগবঢ়াব কোনোবাই, বিশেষকৈ বন্ধুবৰ্গ আত্মীয় স্বজনে আপোনাক সহায়ৰ হাত আগবঢ়াব। আপোনাৰ কাৰণে আজিৰ দিনটোত পজিটিভ দিন। আপুনি যিকোনো ব্যৱসায় বাণিজ্য কৰি আছে সেই তাতো আপোনাৰ লাভ হোৱাৰ যোগ থাকে, গতিকে আপোনাৰ ক্ষেত্ৰত পজিটিভ। যদি আপোনাৰ কন্যা ৰাশি হয় তেনেহ'লে আজিৰ দিনটোত বৰ এটা ঠিক নাথাকে, স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি সজাগ হ'ব, আপোনাৰ ক্ষেত্ৰত মান সন্মান লোকচান হোৱাৰ দিন থাকে। গতিকে যিকোনো ক্ষেত্ৰতে আপুনি কথা কওঁতে কাম কৰোঁতে অলপ সাৱধান হ'ব। পৰীক্ষাৰ ক্ষেত্ৰতো বা ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰতো বৰ এটা ঠিক নাথাকে আজিৰ দিনটোত। যদি আপোনাৰ তুলা ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আজি আপোনাৰ চেষ্টা আৰু আপোনাৰ কষ্টই আপোনাক সাৰ্থকতা ৰূপ দিব, গতিকে আজিৰ দিনটো নতুন কাম আৰম্ভ কৰিব পাৰে, আপোনাৰ কাৰণে ভাল হ'ব, শুভ বুদ্ধি উদয় হ'ব। আজি সাহিত্য চৰ্চা কৰাসকলৰ কাৰণে যথেষ্ট ভাল দিন। যদি আপোনাৰ বৃশ্চিক ৰাশি তেনেহ'লে আপুনি জ্যেষ্ঠজনৰ পৰামৰ্শ ল'বলৈ যত্ন কৰিব, কামত এলাহ নকৰিব, যিকোনো কাম নতুন কৌশলেৰে কৰাৰ চেষ্টা কৰিব। আৰু আপোনাৰ ক্ষেত্ৰত নতুন কাম যদি আৰম্ভ কৰিম বুলি ভাবে তেনেহ'লে আন মানুহৰ সহায় লোৱাটো নিতান্ত প্ৰয়োজন আজি। যদি আপোনাৰ ধনু ৰাশি তেনেহ'লে আজি মান সন্মান পোৱাৰ যোগ থাকে, আপোনাৰ ক্ষেত্ৰত লাভ হোৱাৰ যোগ থাকে, স্বাস্থ্যৰ উন্নত হ'ব, ব্যৱসায় বাণিজ্য আপোনাৰ বৃদ্ধি হ'ব, চাকৰি কৰাসকলৰ ক্ষেত্ৰত পদোন্নতিৰ যোগ সৃষ্টি হয়। গতিকে আজিৰ দিনটো যথেষ্ট শুভ দিন। আৰু যদি আপোনাৰ মকৰ ৰাশি হয় তো তেনেহ'লে আজি মাতৃৰ ৰোগৰ অৰ্থাৎ মাতৃ শৰীৰৰ ওপৰত আপুনি নজৰ দিব, তেওঁলোকৰ স্বাস্থ্য বেয়া হোৱাৰ সম্ভাৱনা খুব বেছি থাকে। ৰক্তচাপ বৃদ্ধিৰ ক্ষেত্ৰত আপোনালোকে মন কৰিব, আপোনালোকৰ খুব বেছি হ'ব পাৰে আজিৰ দিনটোত। আজি আপোনাৰ ক্ষেত্ৰত স্বাস্থ্যৰ লগতে ধন হানিৰ যোগ থাকে, পাৰিবাৰিক অশান্তিবিলাকো দূৰ হ'ব, পাৰিবাৰিক অশান্তিবিলাকো বৃদ্ধি হ'ব। গতিকে আপুনি নতুন যিকোনো কাম আজি আৰম্ভ নকৰিব, আৰু সেই সকলো ক্ষেত্ৰত আপুনি অলপ সজাগ হ'ব। যদি আপোনাৰ কুম্ভ ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন, যিকোনো বিপদ বিঘিনি অতিক্ৰম কৰি নিজৰ লক্ষ্যত উপনীত হোৱাৰ দিন। আজি আপোনাৰ সকলো ক্ষেত্ৰতে লাভ হোৱাৰ দিন, নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে, আৰু মান সন্মান আপোনাৰ বৃদ্ধি পাব আজি। যদি আপোনাৰ মীন ৰাশি তেনেহ'লে উপহাৰ পাব, আন মানুহৰ পৰা আপুনি উপহাৰ পোৱাটো নিশ্চিত। ভ্ৰমণত যিসকলে আছে বা ভ্ৰমণ কৰিবলৈ ভাল পায় তেওঁলোকৰ কাৰণে আজি উত্তম দিন, যিকোনো সমস্যাৰ পৰা মুক্ত হোৱাৰ দিন, আজি শুভ দিন।